তো হেল্ল' গাইজ, তো আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজিৰ ভিডিঅ'টো এনেকুৱা যে আমাৰ এই পৃথিৱীখনৰ পৰা দুখীয়া শব্দটো কেতিয়ালৈ নোহোৱা হ'ব। মানে কিয় বনাইছোঁ জানেনে? মানে বহুত কিবা কিবি দেখা পাই কিনে বনাইছোঁ। কাৰণ এনেকুৱা লাগে যে কিছুমান বস্তু দেখিলে বহুত বেয়া লাগে। মানে ধৰক মোৰ নিজৰো ছোৱালী আছে, তো ঠিক তেনেদৰে তো দেখা পালে বেয়া লাগে। তো সেইকাৰণে আজিৰ এই ভিডিঅ'টো বনালোঁ। যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। তো আমাৰ এই পৃথিৱীখনত এই দুখীয়া শব্দটো কেতিয়ালৈ নোহোৱা হ'ব ভাবি নাপাওঁ। কেতিয়াবা এনেকুৱা লাগে যে পৃথিৱীত ভগৱান বোলা বস্তুৱেই নাই, আৰু কেতিয়াবা এনেকুৱা লাগে যে ভগৱানক যদি মই লগ পালোঁ হয়, মই সুধিলোঁ হয় তুমি ইমান নিষ্ঠুৰ কিয়? ইমান সৰু ল'ৰা ছোৱালীক কেনেকৈ ইমান কষ্ট দিব পাৰে? যদি ভগৱানে আছে তেওঁলোকৰ গাত, তো সিহঁতক ৰাতি এই ফুটপাথৰ কাষত কিয় শুব লগা হয় সিহঁতে? মই ভগৱানক এইটো প্ৰশ্ন কৰিলোঁ হয়। চ' বহুত বেয়া লাগে। এনেকুৱা আমি যাই থাকোঁতে দেখা পাওঁ কেতিয়াবা। বহুত বেয়া লাগে। এনেকুৱা সৰু ল'ৰা ছোৱালী পঢ়াৰ টাইমত যে ভিক্ষা খুজিব লাগে, তো বহুত বেয়া লাগে। এনেকুৱা যে ৰাতি এসাঁজ ভাত খাব পাইছোঁ, দুপৰীয়া এসাঁজ ভাত খাব পাইছোঁ, কিন্তু সিহঁতে এসাঁজ ভাতৰ কাৰণে মানুহৰ আগত 2 টকা 3 টকা এনেকৈ খুজি থাকিবলগীয়া হয়। চ' বহুত বেয়া লাগে। এতিয়াতো আমিও দুখীয়া, কিন্তু কি হ'ব? আমি দুখীয়া হ'লেও আমাৰ ৰাতি থাকিবলৈ এটা নিৰ্দিষ্ট ঘৰ আছে, এখন বিচনা আছে, বা বৰষুণ দিলে আমাৰ গাত বৰষুণ নপৰে, টিঙতে বৰষুণ পৰে। চ' তেওঁলোকৰ এনেকুৱা কৰি দিছে ভগৱানে যে মানে কি ক'ম, মানে ফুটপাথত যদি শুব লগা হয় সৰু সৰু ল'ৰা ছোৱালী, ইমান বেয়া লগা কথা। ইয়াতে লাগি যায় মা ওচৰত, এনেকুৱা ফিলিংছ হয়। চ' বহুত বেয়া লাগে এইবিলাক দেখিলে। তো আমিও দুখীয়া, আমিও দুখীয়া হয়, কিন্তু আমাৰতো কিবা যেনেকৈ কি নহওক, আমিতো খাই আছোঁ, ৰাতি এখন বিচনা পাইছোঁ। তো ৰাতি এখন বিচনা যাই পাইছোঁ, ঘৰত শুব পাইছোঁ ধুনীয়াকৈ। আমি বৰষুণ নপৰে, ৰ'দ নপৰে, আমাৰ সেনেকুৱা জেগাত আমি বঢ়িয়াকৈ বাস কৰিছোঁ, কিন্তু সিহঁতৰতো সেইখিনিও নাই। তো বহুত বেয়া লাগে এইবিলাক দেখা পালে। তাৰমানে মনত বহুত বেয়া ফিলিংছ হয় মানে। চ' পাৰে যদি আপোনালোককো কৈছোঁ দুখীয়া সহায় কৰিব, তেতিয়াহে ভগৱানে আপোনালোককো মংগল কৰিব। চ' ক'লো আৰু কথাখিনি, যদি বেয়া পাইছে তো ক্ষমা কৰি দিব। তো কিন্তু এটা কথা কৈ থলোঁ লাষ্টত, যে ধনী মানুহৰ কথা কৈছোঁ। ধনী মানুহৰ এটাই ডাইলগ, সেইটো হৈছে খুচুৰা নাই। হয়নে নহয় গাইজ? ধনী মানুহৰ এটাই ডাইলগ, খুচুৰা নাই। তো আৰু নকয়, গুড বাই, জয় আই অসম।